নমস্কাৰ বন্ধুসকল, সকলো ভালে আছে নিশ্চয়। এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। তো ভিডিঅ'টো হ'ল এনেকুৱা ধৰণৰ যে আজি আমাৰ আইতাই 100 বছৰ বয়স অতিক্ৰম কৰিছে। তো আমাৰ বাবে এটা খুব ভাল লগা অনুভৱ, ভাল লগা মুহূৰ্ত। তো আজি তেখেতে 100 বছৰ বয়স সম্পূৰ্ণ কৰাৰ লগত সংগতি ৰাখি আমি তেখেতৰ বাবে এটা খুব সুন্দৰ জন্মদিন আমি আয়োজন কৰিবৰ বাবে আগবাঢ়ি আহিছোঁ, চেষ্টা কৰিছোঁ। তেওঁক খুব সুন্দৰ কেইটামান মুহূৰ্ত আজি আমি তেখেতক দিবৰ বাবে। তো আপোনালোকেও নিশ্চয় শুনি ভাল পাইছে যে তেখেতে যিহেতু 100 বছৰ বয়স অতিক্ৰম কৰিছে। আৰু আপোনালোকক মই এই ভিডিঅ'টোৰ যোগেদিয়ে এই আজিৰ জন্মদিনৰ অনুষ্ঠানটোৰ কিছু মুহূৰ্ত আপোনালোকক দেখুৱাবৰ বাবে চেষ্টা কৰিম। আৰু লগতে কামনা কৰিছোঁ যে আপোনালোকে এই চেনেলৰ মাধ্যমেদিয়ে তেখেতক যাতে তেখেতৰ বাকী থকা দিনকেইটা যাতে সুস্বাস্থ্যৰ গৰাকী হৈ ভালদৰে আগবাঢ়ি যাব পাৰে, জীয়াই থাকিব পাৰে, তাৰ বাবে আপোনালোকে শুভেচ্ছা আৰু আশীৰ্বাদ জ্ঞাপন কৰিব। আৰু আহক মই ভিডিঅ'টি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকে ভিডিঅ'টি উপভোগ কৰক। তো আহক আমি আগুৱাই যাওঁ। আগবাঢ়িব বিচাৰিছোঁ। পিতা পৰমেশ্বৰৰ শ্ৰীচৰণত সেৱা জনাই আমাৰ হাঁহচৰা ঢেকিৰি গাঁৱৰ নিৰ্বাচী স্বৰ্গীয় কংগ্ৰেছৰ কাকতিৰ ধৰ্মপত্নী কমলা কাকতি আইৰ আজি 100 বছৰ গৈ দিছে। গতিকে তেখেতৰ আজি এই পবিত্ৰ জন্মদিনত আমি সকলোকে তেখেতক শুভেচ্ছা জনাবৰ বাবে ইয়াত সমবেত হৈছোঁ। গতিকে প্ৰথমে মই মোৰ ফালৰ পৰা আইগৰাকীক এখন চেলেঞ্জ চাদৰেৰে আদৰণি জনাইছোঁ। তাৰপিছতে আইগৰাকীয়ে 100 বছৰৰ কেক কাটিব। আপোনাৰ সকলোৱে আশীৰ্বাদ প্ৰদান কৰিব। আইগৰাকীও মিতিৰ কুটুম বংশ পৰিয়াল গঞা যিসকল ইয়াত সমস্ত হৈছে বয়স শ্ৰেষ্ঠ হিচাপে তেখেতে সকলোকে আশীৰ্বাদ প্ৰদান কৰিব। এই কামনাৰে মই আইগৰাকীক সেৱা ধৰিছোঁ। সকলোৱে সমানে হাত কৰিব। আপুনি বহুত ভালে আছে আৰু ভালে থকাতকৈ আশা কৰিছোঁ। আমাৰ মাজৰ পৰা আপুনি সদায় এনেকৈ থাকক। আজি এই অনুষ্ঠানটোত উপস্থিত হোৱা সকলো শুভাকাংক্ষী, যিসকল গাঁৱৰ প্ৰতিজন বয়োজ্যেষ্ঠ ব্যক্তি, আমাৰ আইতাৰ মিতিৰ কুটুম সমস্তকে ধৰি সকলোকে আজি এই অনুষ্ঠানটিত উপস্থিত হোৱাৰ বাবে প্ৰথমে ধন্যবাদ জনাইছোঁ। লগতে সকলোৱে গম পাইছে যে আইতাই যিহেতুকে 100 বছৰ আজি অতিক্ৰম কৰিছে, এটা খুব সৌভাগ্যৰ বিষয় আমাৰ বাবে, সকলোৰে বাবে এটা গৌৰৱ। আৰু তেখেতে সুস্বাস্থ্যৰ গৰাকী হৈও আজি 100 বছৰ যিহেতুকে সম্পূৰ্ণ কৰিছে। আৰু তাৰ প্ৰতি সংগতি ৰাখিয়ে আমি সকলোৱে মিলি যে আইতাক আমি আজি এটা সুন্দৰ দিন, এটা জন্মদিন উপহাৰ হিচাপে দিবৰ বাবে আমি চিন্তা কৰিছিলোঁ। আৰু সেই চিন্তাৰ ফলস্বৰূপে আজি এই দিনটোত আমি আইতাৰ পৰা আশীৰ্বাদ ল'বৰ বাবে সকলোৱে মিলি আইতাক শুভেচ্ছা আৰু আশীৰ্বাদ প্ৰদান কৰিবৰ বাবে আমি আগবাঢ়ি আহিছোঁ। আৰু আপোনালোকে সকলোৱে মিলি এই অনুষ্ঠানটি আজি লাগি ভাগি সাফল্যমণ্ডিত কৰিব বুলি আশা ৰাখিলোঁ। আৰু আইতাইও বাকী থকা দিনকেইটাত আপোনালোকৰ এই শুভেচ্ছাবিলাক বুকুত বান্ধি তেওঁক অনাগত দিনবিলাকত সুস্বাস্থ্য গৰাকী হৈ এই সমাজখনৰ সকলোৰে লগত মিলি আগুৱাই যাবলৈ এটা আপোনালোকৰ পৰা প্ৰেৰণা পাব বুলি আশা ৰাখি অনুষ্ঠানভাগ চমু কৰি এতিয়া আমি আইতাৰ হাতেৰে কেক কটাৰ এটা পৰ্বৰে আমি আজি অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আপোনালোক সকলোৱে আগবাঢ়ি সহযোগিতা কৰাৰ বাবে আহ্বান জনাইছোঁ। ধন্যবাদ।
আজি সৰু দাদা খাবে সোণা এটা খাব দেই পুৰা চাই দিয়ক এইফালে অকণমান এইফালে চাওক এইফালে চাওক আইতা আজি আপোনাৰ 100 বছৰীয়া জন্মদিন কেনেকুৱা লাগিছে কওকচোন ভাল লাগিছে ন হয় হয় আজি সকলোকে লগ পাইছে ন একেলগে হয় হয় আমাৰো হয় হয়তো আপুনি এনেকৈ থাকক ভালকৈ থাকক দেই হয় হয় আৰু এয়া আপোনাৰ লগত যে আছে আমাক চিনাকি কৰাই দিয়ক আকৌ নন্দা অঁ সৰুৰ পৰা ডাঙৰ কৰা নি আপুনি ঠিক আছে অঁ এতিয়া আপুনিয়ে ডাঙৰ নি গাঁৱত একেবাৰে নাই আৰু ন ভাল লাগিছে আৰু এটা ন আপুনি আৰু আজি বয়োজ্যেষ্ঠ আমাক আশীৰ্বাদ কৰিব আৰু আপুনি আইতা কেনেকুৱা লাগিছে আজি আপোনাৰ অনুভৱ কওকচোন হা ভাল লাগিছে আগৰ পুৰণা কিবা স্মৃতি এটা কওকচোন দুয়োগৰাকী একেলগে থকা সৰুৰ পৰা পোৱা আৰু ন আজি আৰু চবকে লগ পাইছে এনেকুৱা এটা পৰিৱেশত ন ভাল লাগিছে হয় হয় ঠিক আছে দিয়ক আপোনালোক ভালেৰে থাকক সেয়ে আৰু এয়া খুৰা আছে আজি জন্মদিনত আপোনালোকে দেখি আছে খুৰাৰ পৰা আমি এনেই দুআষাৰ মানে শুনিব বিচাৰিছোঁ তেওঁ গাঁৱৰে নিবাসী একেখন গাঁৱৰে নিবাসী এজন ব্যক্তি আৰু ঘৰখনৰ লগতো খুব ওতঃপ্ৰোতভাৱে জড়িত কওকচোন খুৰা কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে আজি হয় আমাৰ গাঁওখনত বৰ্তমান 70 বছৰ বয়সা গৰুবোৰ আছে গৰুৰ পিছত আৰু দুজন ব্যক্তি আছে তেওঁলোক বৰ্তমান আৰু 4 বছৰ পিছত 70 বছৰ পাবগৈ হয় কিন্তু আমাৰ সৌভাগ্য আৰু মোৰ সৌভাগ্য মই এখন ঘৰৰ লগত আজি বহু বছৰ ধৰি জড়িত হৈ আছোঁ গৌৰৱ মই যিমান দিনৰ পৰা পাইছোঁ তেখেত খুব নীতি নিয়মৰ মাজত থকা মানুহ সকলোৰে লগত মিলা প্ৰীতিৰে বসবাস কৰে ঘৰখনৰ পৰিয়ালটোৰ গাঁৱৰ যিকোনো অনুষ্ঠানত সদায় খুব ভাল ধৰণে অংশগ্ৰহণ কৰি পৰিয়ালটোক তেওঁ মানে আগবঢ়াই দিছে তাৰ বাবে আমি গৌৰৱৰ আশীৰ্বাদ প্ৰাৰ্থী ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ গৌৰৱ যাতে আৰু বহুদিন আমাৰ মাজত
থাকে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হয় হয় ধন্যবাদ বন্ধুসকল। আপোনালোকে দেখিছে আইতাৰ মুখেৰে আমি দুআষাৰ তেওঁৰ অনুভৱ আজি জানিবলৈ চেষ্টা কৰিলোঁ। তো ভাল লাগিছে। আজিৰ দিনটো আমাৰ বাবে খুব এটা সুন্দৰ দিন আৰু গৌৰৱময় দিন বুলিয়ে ক'ব লাগিব, কাৰণ তেওঁ 100 বছৰ তেওঁ জীৱনটো পাইছে আৰু 100 বছৰীয়া জীৱনটো তেওঁ এটা সুস্বাস্থ্যৰ গৰাকী হৈ পেলাই তেখেতে লাভ কৰিছে। আৰু খুব কম মানুহে পায় আচলতে 100টা বছৰ 100 বৰ্ষ পোৱা মানুহ খুব কমেই আছে আজিৰ দিনত। গতিকে সেইকাৰণে আচলতে আপোনালোকক এই অনুষ্ঠানটো মই দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ আৰু ভাল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই খুব ভাল পাব। আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। বন্ধুসকল, এই আপোনালোকে আইতাৰ লগত দেখিছে আইতাৰ পু নাতি আৰু আপোনালোকক জনাওঁ যে আজি মই ভিডিঅ'টোত সকলোখিনি দেখুৱাই আছোঁ। তাৰ ভিতৰতে এই আইতাৰ পু নাতি যিগৰাকী ৰাণী পৰিস্মিতা কাকতি, তাইক দেখুওৱাৰ কাৰণটো হ'ল এইটোৱে যে ভিডিঅ'টোৰ শেষত আজি যিটো অনুষ্ঠান আপোনালোকে উপভোগ কৰিলে দেখিলে মোৰ ভিডিঅ'টোত, এই অনুষ্ঠানটো খুব সুন্দৰভাৱে মানে অনুষ্ঠিত কৰিবৰ কাৰণে গোটেই পদক্ষেপটো লোৱাৰ মূলতে আছিলে ৰাণী। গতিকে তাইক আমি থেংক ইউ জনাইছোঁ আমাৰ তৰফৰ পৰা যে ইমান ধুনীয়া এটা অনুষ্ঠান তাই আইতাক দিবলৈ চেষ্টা কৰিছিলে। আচলতে কোনোবাই এইটো হাত ধৰিব লাগিব ন, তেতিয়া কিবা এটা যিহেতুকে হ'ব। গতিকে আজি তাইৰ পৰা শুনোচোন, তাইক এটা ধন্যবাদ আমি জনাইছোঁ। লগতে তাইৰ মুখে দুআষাৰ শুনো কেনেকুৱা লাগিছে তাইৰ মানে অনুষ্ঠানটো যে যিহেতু সাফল্যমণ্ডিত হ'ল। গতিকে তাই কওকচোন দুআষাৰ। ৰাণী লোৱা। পোনপ্ৰথমতে মই সকলোকে ধন্যবাদ জনাইছোঁ ইমানখিনি সহায় সহযোগ কৰাৰ বাবে আৰু আহি পিনি আইতাক আশীৰ্বাদ জনোৱাৰ লগতে শুভকামনা জনোৱাৰ বাবে। আচলতে মানে কি হয়, আমাৰ জীৱনটোৱে হৈছে খন্তেকীয়া। তাৰ কাৰণে 100 বছৰ যে পাইছে সেইটো এটা মানে ইমান সহজ কথা নহয়। আজিকালি জীৱনত মানুহৰ ইমান যান্ত্ৰিকতাৰ যুগত মানুহৰ সময়ৰ অভাৱ, কামৰ বোজা বহুত, আৰু ল'ৰা ছোৱালী আমি সকলো হৈছোঁ একো একোখন শিক্ষানুষ্ঠানত জড়িত ল'ৰা ছোৱালী। সেইটো কাৰণে মই ভাবিলোঁ গোটেই যেতিয়া আইতাৰ যি নাতি গোটেইখিনিকে তেওঁ একেলগতে লগ পোৱাৰ তেওঁ বহুত উৎসাহ জাগিছিলে। সেইটো কাৰণে ভাবিলোঁ তেওঁৰ যিহেতু 100 বছৰো পূৰ্ণ হৈছে আজি, সেইকাৰণে 100 বছৰৰ লগতে আমি গোটেই মিতিৰ কুটুমখিনি একেলগত হৈ এসাঁজ খাবলৈ আমি সুবিধা পাইছোঁ। আচলতে মূল কথাটো সেইটোৱে আছিলে, গোটেইখিনি মানে একেলগতে লগ হৈ পিনি আমি অকণমান ফূৰ্তি কৰাটো সেয়াই আচলতে মনলৈ আহিলে। আৰু তেওঁ ইমান আজি ভাল পাইছে, ইমানবিলাক মানুহ একেলগত দেখিছে। জীৱনত আচলতে তেওঁ কৈছে যে তেওঁৰ জন্মৰ পিছতে তেওঁ হুদিটোৱে ঘৰৰ মানুহে পতা, তাৰ বাহিৰে আজিলৈকে একো এটা অনুষ্ঠান তেওঁকৈ পাতি পোৱা নাই। মই ভাবিলোঁ কিয়নো আমি তেওঁৰ লগতে আমি সকলোৱে অকণতেক আমি অকণমান ফূৰ্তি কৰিবলৈ অকণমান সুযোগ পাওঁ, তাকে ভাবি আৰু এই অনুষ্ঠানটো আগবঢ়া হ'ল। আৰু সকলোৱে সহায় সহযোগিতা কৰিলে। আমাৰ গাঁৱৰ সকলোখিনি মানুহ আহি আইতাক সন্মান যাচিছে, ইমানখিনি সহায় সহযোগ কৰিছে, মৰম ভাল পোৱা দিছে, তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু এই চেনেলটোৰ জৰিয়তে আমি ক'ব বিচাৰোঁ যে আচলতে বৃদ্ধাশ্ৰম এখনলৈ নিজৰ আইতা ককাসকলক পঠিওৱাতকৈ আমি যদি একেলগত থাকি মিলিজুলি থাকিব পাৰোঁ, পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠিওৱা বা ককা আইতাসকলক আমি বৃদ্ধাশ্ৰমত ৰখাতকৈ সেই দুখখিনি দিয়াতকৈ আমি জীয়াই থকা অৱস্থাত অকণমান যদি সুখ দিবলৈ চেষ্টা কৰোঁ, তাতকৈ আৰু ডাঙৰ আশীৰ্বাদ একো হ'ব নোৱাৰে। মই তাকে ক'ব বিচাৰোঁ যে বৃদ্ধাশ্ৰম ঠিকেই আছে বাৰু, তাত পঠিয়াইছে কিছুমান, কাৰণ নিজৰ যি নাতি আৰু পুত্ৰ পুত্ৰীসকলে নিজৰ মাতৃগৰাকীক লগত ৰখা সেইটো এটা এতিয়াও সেইটো মানে কোনো কাৰণতে একো প্ৰব্লেম হ'ব নোৱাৰে বুলি মই ভাবোঁ। কাৰণ এটা জুপুৰিটো যদি ৰাখে পিতৃ মাতৃ ল'ৰা ছোৱালীৰ লগত সদায় সুখতে থাকিব। কাৰণ আজিকালিতো যুগটোৱে হৈছে যান্ত্ৰিকতাৰ যুগ। একো নকৰিলেও বা এনেকুৱা নহ'লেও যে মানে পিতৃ মাতৃ যদি নিজৰ যি নাতিৰ লগত যদি নিজৰ পুত্ৰ পুত্ৰীৰ লগত যদি এটা জুপুৰি ঘৰটো থাকে, তেওঁলোক সদায় সুখতে থাকিব। সেইকাৰণে মই এইটোকে ক'ব বিচাৰিছোঁ যে বৃদ্ধাশ্ৰম এখনলৈ পঠিওৱাতকৈ একেলগতে ৰাখি অকণমান মৰম ভাল পোৱা দি সকলোৱে মিলিজুলি থকাটোৱে বহুত এটা সুখৰ বিষয়। আৰু যিমান হ'লেও মানে আমি পাইছোঁ, এগৰাকী আইতা পাইছোঁ 100 বছৰীয়া, সেইকাৰণে বহুত সুখী হয়। ইমানখিনি মানুহ আজি গোট খাই একেলগতে ফূৰ্তি কৰিবলৈ পাইছে, তাতকৈ আৰু ডাঙৰ কথা একো হ'ব নোৱাৰে।
জীয়াই থকা অৱস্থাতখিনি মৃত্যুৰ পিছত মৰিশালিটো ধুনীয়াকৈ টাইলছ লগাই বহুত জাক জমকতা কৰি মানে কোনো লাভ নাই বুলিয়ে ভাবোঁ। অনৰ্থক কিছুমান কাম হয়। জীয়াই থকা অৱস্থাতখিনি যিমানখিনি সুখ অনুভৱ কৰে মানুহৰ সেইখিনিয়ে হৈছে মানুহৰ প্ৰকৃত সুখ। আৰু নিজে সুখত থকাকৈ আনক যদি অকণমান সুখ দিবলৈ চেষ্টা কৰা হয় এয়াই হৈছে প্ৰকৃত সুখ। সেইকাৰণে মই এয়াই কৈছোঁ আৰু আইতা যিহেতু সুখী হৈছে আমি সকলো সুখী, কাৰণ তেওঁৰে আজি জন্মদিন। তেওঁ 100 বছৰ পূৰ্ণ হৈছে, তাতকৈ আৰু কিমান ডাঙৰ হ'ব পাৰে। আজু আইতা বুলি মাতিছে তেখেতক কোনো নাতিয়ে, তাতকৈ আৰু ডাঙৰ কথা একো হ'ব নোৱাৰে। এয়াই আৰু মোক ক'বলৈ। বন্ধুসকল, আমি ভিডিঅ'টোৰ মাজতে আজি জন্মদিনৰ ভিডিঅ'টোৰ মাজতে আপোনালোকক এজন মানুহৰ লগত পৰিচয় কৰাই দিবলৈ লৈছোঁ। আৰু তেখেতক নিশ্চয় যিসকল শিৱসাগৰ জিলাৰ মানুহ তেওঁলোকক প্ৰায়ভাগে চিনি পায়। মোৰ লগত আছে এয়া শ্ৰীযুত নিতাই মজুমদাৰ ডাঙৰীয়া। তেখেতে খুব সুন্দৰ খাদ্য পৰিৱেশন কৰি আহিছে। শিৱসাগৰবাসী ৰাইজে জানে তেখেতৰ। তো আহি তেখেতক আজি লগ পালোঁ, ভাল লাগিছে। আৰু তেখেতৰ এটা নতুন পদক্ষেপ লৈছে। আৰু পদক্ষেপটো চমুকৈ আপোনালোক জনাইছোঁ যে তেখেতে এখন নতুন দোকান আৰম্ভ কৰিছে খাদ্য সামগ্ৰীৰ। নামটো কি আছিলে দাদা? খ্ৰীষ্টানপতি চাৰিআলিত মটন কিচেন। আমি সেইটোৰ কাৰণে এটা আপোনালোকক স্পেচিয়েল ব্লগ এটা বনাম, আপোনালোকক দেখুৱাম তেওঁ কি কৰি আছে। আৰু তাৰ লগতে সেইখিনি আমি পিছত যিহেতুকে দেখুৱামেই। গতিকে আজি তেখেতে আমাৰ এই অনুষ্ঠানটোত তেখেতে আজি খাদ্য তেখেতেই পৰিৱেশন কৰিছে। খুব সুন্দৰ বনাইছে, আমি মানে ভাল লাগিছে আজি। আৰু যিসকল মানুহে ইয়াতে শিৱসাগৰে হওক বা ডিব্ৰুগড়েই হওক বা যোৰহাটেই হওক, তেওঁলোকৰ যিকোনো ধৰণৰ ঘৰুৱা অনুষ্ঠান, বিয়া সভা বা যিকোনো ধৰণৰ অনুষ্ঠানত তেখেতৰ লগত যোগাযোগ কৰিব পাৰে। আৰু আমি এইটো আপোনালোকক জনাব পাৰোঁ যে খুব আপোনালোকে ভাল পাব, আপোনালোকে ছেটিছফেকশ্যন পাব তেখেতৰ খাদ্য সামগ্ৰীৰ পৰা। আৰু তেখেতক শিৱসাগৰত পাব। আৰু তেখেতক যোগাযোগ কৰিবৰ কাৰণে আমি মোৰ চেনেলত মই তেখেতৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দিয়াৰ লগতে মোৰ স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাব। আৰু তেখেতৰ লগত আপোনালোকে কণ্টেক্ট কৰি পেলাই তেখেতৰ লগত যোগাযোগ কৰি ল'ব পাৰিব। ধন্যবাদ। তো বন্ধুসকল, শেষত আপোনালোকে ভিডিঅ'টো আজি দেখিলে। যিখিনি মই দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ অনুষ্ঠানটো খুব সুন্দৰভাৱে আপোনালোকক যিমানখিনি পাৰিলোঁ দেখুৱালোঁ। আৰু আপোনালোকৰ ৰাণীয়ে বক্তব্যখিনি দিলে যে তাই অনুষ্ঠানটোৰ কাৰণে আচলতে চিন্তা কৰিছিলে এইবাৰ আইতাৰ 100 বছৰ যিহেতু সম্পূৰ্ণ হ'ব, আমি এটা ধুনীয়া যাতে তেখেতক জন্মদিন তেখেতক যাতে উপহাৰ হিচাপে দিব পাৰোঁ। আৰু তাইৰ সেই অনুষ্ঠানটি আজি সফল হৈছে বুলি আমি আশা কৰিছোঁ। আৰু ভাল লাগিলে। আৰু আপোনালোকেও নিশ্চয় ভিডিঅ'টি চাই চাগে ভাল পাইছে। আৰু আপোনালোকক আইতাক আপোনালোকে এই চেনেলৰ মাধ্যমে যিসকলে চাই আছে আপোনালোকে আশীৰ্বাদ দিব, শুভেচ্ছা দিব। আৰু আপোনালোকৰ শুভেচ্ছা লৈ আইতাই জীয়াই থকা সময়খিনিত আগবাঢ়ি যাব বুলি আমি আশা ৰাখিলোঁ। আৰু শেষত আপোনালোকে ভিডিঅ'টি চাই যদি ভাল পাইছে আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ভাল পালেও আপোনালোকে কমেণ্ট দিব। আৰু যদি কিবা বেয়া পাইছে তেতিয়াও কমেণ্ট দিব। আৰু শেষত আপোনালোকে ভালে থাকক সেইখিনি আশা কৰি আজি ভিডিঅ'টি আমি সামৰণি মাৰিছোঁ। ধন্যবাদ। জয়